নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান সময়ৰ হৰলৈ মই সুশীল পাটে আপোনালোকক স্বাগতম জনাইছোঁ বিভিন্ন আঁচনি চৰকাৰে ঘোষণা কৰিছে এখনৰ পিছত এখন আঁচনি ঘোষণা কৰিছে আৰু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে এইসমূহ আঁচনি বুলি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে কিন্তু এই আঁচনিসমূহৰ জৰিয়তে একমাত্ৰ তেখেতসকলে বেনিফিচিয়াৰী বনালে নে ৰাইজৰ সমস্যাসমূহ স্থায়ীভাৱে সমাধান কৰিলে এই বিষয়ে যে আমি আলোচনা কৰাৰ কাৰণে কেইবাগৰাকীও আমাৰ পেনেলিষ্টক আমি আমন্ত্ৰণ জনাইছোঁ এই মুহূৰ্তত আমাৰ সৈতে দুগৰাকী অতিথি আহি পাইছে বিজেপি দলৰ পৰা আছে আমাৰ সৈতে জয়ন্ত কুমাৰ শৰ্মা ডাঙৰীয়া আৰু জয়ন্ত কুমাৰ গোস্বামী ডাঙৰীয়া আৰু এজেপিৰ পৰা আছে আমাৰ প্ৰণৱ ডেকা ডাঙৰীয়া মই প্ৰথমতে প্ৰণৱ ডেকা ডাঙৰীয়া মই আপোনাকে সুধিছোঁ যে আঁচনি এখনৰ পিছত এখন আঁচনি আজি যদি আপুনি বিজেপিৰ সদস্যৰ কথাই কওক বা চৰকাৰৰ কোনোবা এগৰাকী মন্ত্ৰীকে আপুনি যদি সুধে যে কিমান আঁচনি আপোনালোকে ঘোষণা কৰিলে হয়তো একে এষাৰে তেওঁলোকে ক'ব নোৱাৰিব কাৰণ আঁচনিৰ পিছত আঁচনি ঘোষণা হৈছে আৰু শেহতীয়াভাৱে যিমানেই নিৰ্বাচন ওচৰ চাপি আহিছে বা অধিসূচনা জাৰিৰ ঠিক আগমুহূৰ্তত ইমান আঁচনি ঘোষণা কৰিলে যে মনত ৰখাটো খুবেই কঠিন হৈ পৰিছে কিন্তু এই আঁচনিসমূহ এই যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে ইমানবোৰ আঁচনি ঘোষণা কৰিলে এই আঁচনিসমূহে প্ৰকৃতাৰ্থত আমাৰ ৰাইজৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ স্থায়ী সমাধান কৰিব পাৰিলে নাই ধন্যবাদ ইতিমধ্যে আপুনি উল্লেখ কৰাৰ নিচিনাকৈ মনত ৰাখিব নোৱাৰাকৈ বহুত আঁচনি ঘোষণা কৰা হৈছে প্ৰথমতে কৈ লওঁ যে সমাজৰ যিখিনি দুখীয়া নিস্ব সম্বলহীন লোক তেওঁলোকে যদি চৰকাৰৰ পৰা কিবা এটা পায় তাত নিশ্চয় আপত্তি কৰিবলগীয়া একো নাই নিশ্চয় কিন্তু কথাটো হ'ল এই হিতাধিকাৰী যিটো বস্তু আগতে ধৰক আমি শুনিছিলোঁ যে নিৰ্বাচনৰ আগে আগে সূতা কম্বল বিলাই বা বিভিন্ন ধৰণৰ ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলবিলাকে সুবিধা কৰি লয় কিন্তু এই বিজেপি চৰকাৰখনৰ দিনত আমি দেখিছোঁ যে হিতাধিকাৰীৰ সৃষ্টিটো এটা আনুষ্ঠানিক ৰূপ দিয়া হৈছে চৰকাৰীকৰণ কৰা হৈছে আৰু এই চৰকাৰীকৰণ কৰাৰ জৰিয়তে তেওঁলোকে জনসাধাৰণৰ উন্নয়ন সাধন কৰাতকৈ ভোটাৰৰ সৃষ্টি কৰাতহে বেছি গুৰুত্ব দিছে যেন বোধ হয় এতিয়া প্ৰশ্নটো হ'ল যিসমূহ আঁচনি ঘোষণা কৰা হৈছে সেই আঁচনিসমূহেৰে জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থাটোৰ কিমান উন্নতি হ'ব আৰু এই আঁচনিসমূহে ৰাজ্যখনৰ যিটো অৰ্থনৈতিক উন্নতি সেইটোত কিমান অৰিহণা যোগাব মই আহিম আপোনাৰ ওচৰলৈ অন্য এগৰাকী অতিথি আমাৰ মাজত আহি পাইছে অসম গণ পৰিষদৰ পৰা মণি মাধৱ মহন্ত আহিছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ আপুনি পুনৰ কৈ যাওক দ্বিতীয় প্ৰশ্নটো হ'ল কি হিতাধিকাৰীৰ সৃষ্টিৰ যোগেৰে মই আগতে ক'লোৱেই যে অসমৰ অৰ্থনীতিত কিমানখিনি অৰিহণা যোগাব 2 নম্বৰ প্ৰশ্নটো হ'ল কি হিতাধিকাৰীটো যেতিয়া এখন সমাজৰ কাৰণে কৰা হয় সেই বস্তুটো নহৈ পেলাই আমি লাহে লাহে দেখিছোঁ যে এইটো মানে গেৰুৱাকৰণ কৰা হৈছে মানে কিবা এটা আঁচনিৰ যদি সুবিধা ল'ব লাগে তেখেতে বিজেপি দলৰ মানে অকল গেৰুৱাকৰণ মানে আপুনি অকল বিজেপিৰে কথা কৈছে মানে এজিপি নাই লগত কৰিছে কিন্তু আপুনি বিভিন্ন ক্ষেত্ৰত আমি দেখিছোঁ যে মানে আমাৰ মিটিঙত যদি কোনোবা এজন মানুহ আহিব খোজে তেখেতক তাৰে লোকেল কোনোবা এজনে কৈছে যে তহঁতৰ নামটো কিন্তু কাটি দিম বা কিবা এটা আঁচনিৰ যদি ফৰ্ম এখন বিচাৰি গৈছে সেইটো কিন্তু চৰকাৰী কাৰ্যালয়ৰ পৰিৱৰ্তে সেই লোকেল বিজেপিৰ নেতাজনৰ ঘৰৰ পৰাই ব্যাখ্যা ল'ম আপোনাৰ পৰা বিভিন্ন আঁচনি আছে কাৰণ মই কৈছোঁৱে যে অটল অমৃত অভিযানৰ পৰা আদি কৰি যিমানবোৰ আঁচনি আছে সেই আঁচনিসমূহৰ ৰাইজৰ উদ্দেশ্যে নিশ্চয়কৈ কৰিছে কিন্তু প্ৰকৃতাৰ্থত ৰাইজৰ যিসমূহ মূল সমস্যা আছিলে স্থায়ী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিমান অৰিহণা যোগালে এইসমূহ আঁচনি সেই বিষয়ে আমি আলোচনা কৰিম যিহেতু চৰকাৰী পক্ষৰ দুগৰাকী ইয়াত সদস্য আছে দুটাকৈ দলৰ অংশীদাৰ বিজেপি এজিপি মই বিজেপি তৰফৰ পৰা প্ৰথমতে শুনিব বিচাৰিছোঁ যে এইসমূহ যিসমূহ আঁচনি কৰা হ'ল ৰাইজৰ আপত্তি নাই আঁচনি নিশ্চয় আপোনালোকে ঘোষণা কৰিব আৰু ৰাইজৰ হিতাৰ্থে কৰিব লাগিব কিন্তু প্ৰশ্ন হৈছে কৰদাতাৰ পইচা যিসমূহ ব্যয় কৰা হৈছে সেই ব্যয়ৰ জৰিয়তে ৰাইজৰ সমস্যাসমূহৰ স্থায়ী সমাধান কৰিব পৰা হ'লনে নাই
নিশ্চিতভাৱে চাওক এখন চৰকাৰৰ মূল উদ্দেশ্যটো হৈছে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা আৰু গণতন্ত্ৰৰ এইটো এটা আধাৰেই হৈছে ছ'চিয়েল জাষ্টিছ ফৰ অল এতিয়া মূল কথাটো হৈছে কি যে আজি আঁচনিৰ যিখিনি কথা কৈছে এটা কথা আহিছে যে আঁচনিবিলাক মনত ৰাখিব নোৱাৰা আঁচনি হৈছে কিন্তু সেইগৰাকী মাতৃয়ে মনত ৰাখিছে যিগৰাকী মাতৃৰ এটা দিব্যাংগ সন্তান ঘৰখনত আছে যিজন সন্তানে মাহেকে 1,000 টকা যেতিয়া পায় তে 12 মাহত যেতিয়া 12,000 টকা পায় তেতিয়া সেইগৰাকী মাতৃয়ে কিন্তু সেই কথাটো মনত ৰাখে সেইগৰাকী মাতৃয়ে কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কিন্তু হৃদয় উজাৰি মৰম দিয়ে শ্ৰদ্ধা দিয়ে সেইগৰাকী মাতৃৰ কথাটো আমি চাব লাগিব যিগৰাকী মাতৃয়ে তেওঁৰ সন্তানটোক স্কুললৈ পঠিয়াবৰ কাৰণে লাজ কৰে এইকাৰণে লাজ কৰে যেতিয়া স্বামী যেতিয়া হাজিৰা কৰি ঘৰলৈ আহে তেওঁ খোৱা বোৱাৰ কাৰণে পৰ্যাপ্ত নহয় তেওঁ ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে অসুবিধা হয় সেইগৰাকী মাতৃয়ে যেতিয়া ল'ৰা ছোৱালীক হাঁহি যেতিয়া স্কুললৈ পঠাব পাৰে যেতিয়া ছোৱালীজনীক যেতিয়া চাইকেল লৈ পঠিয়াব পাৰে যেতিয়া ল'ৰাটোৱে চাইকেল নাই চাইকেল আপোনালোকে পৰিৱৰ্তন কৰি এইটো স্কুটি কৰি আকৌ আহিম আপোনাৰ ওচৰত আমাৰ অন্য এগৰাকী অতিথি আমাৰ মাজত আহি পাইছে কংগ্ৰেছৰ তৰফৰ পৰা বসন্ত শৰ্মা আপোনাক মই স্বাগতম জনাইছোঁ আমাৰ ষ্টুডিঅ'লৈ পুনৰ কওক আপোনাৰ আঁচনিৰ কথা সেইগৰাকী মহিলা যিগৰাকী আজি চাহ বাগানৰ মহিলা চাহ জনগোষ্ঠীয় মহিলা তেওঁ যেতিয়া প্ৰেগনেঞ্চিৰ সময়ত যেতিয়া 12,000 টকা পায় সেইগৰাকী মহিলাই মনত ৰাখে যে তেওঁৰ সন্তানটো যেতিয়া গৰ্ভজাত সন্তানটোক যেতিয়া তেওঁ সুন্দৰভাৱে লালন পালন কৰিব পাৰে ভৱিষ্যতৰ দিনত সেই সন্তানটো এটা সুস্বাস্থ্যৱান সন্তান হিচাপে জন্ম পায় বা ডেলিভাৰীৰ পাছত তেওঁ যাতে দুয়োৰে মাতৃ আৰু শিশুৰ যাতে সন্তান তেওঁলোকে সুস্বাস্থ্যৰ তেওঁলোকে অধিকাৰী হয় তাৰ কাৰণে সেই যে 12,000 টকাটো পায় তেতিয়া কিন্তু অত্যন্ত সেই মাতৃগৰাকীয়ে কিন্তু হিয়া উজাৰি মৰম যাছে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সেইজন পিতৃ যিজন পিতৃয়ে কোভিডৰ সময়ত যেতিয়া তেওঁৰ ল'ৰাটোৱে যেতিয়া লোন লৈ পঢ়াইছিলে সেইজন পিতৃয়ে যেতিয়া লোন মাৰিব পৰা নাছিলে ষ্টাডি লোন যেতিয়া মাৰিব পৰা নাছিলে সেইজন পিতৃয়ে যেতিয়া লকডাউনৰ সময়ত 50,000 তেওঁ যেতিয়া ৰাজ্য চৰকাৰে যেতিয়া তেওঁক ৰেহাই দিলে তেতিয়া সেইজন পিতৃয়ে কিন্তু এই যে তেওঁ চৰকাৰখনে যে এটা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিছে আপোনালোকৰ আঁচনি মই বাৰম্বাৰ কৈছোঁ যে আঁচনি চৰকাৰে যিসমূহ ঘোষণা কৰে নিশ্চয়কৈ সেয়া দুখীয়া লোকৰ কাৰণে কৰে আৰু দুখীয়া লোকে ধন পোৱাৰ ক্ষেত্ৰত বা আৰ্থিক যদি সকাহ এটা পায় তাত কোনো আপত্তি কৰিব লগা নাই কিন্তু একমাত্ৰ দুখীয়া হৈ থকাটোৱেই যদি এখন চৰকাৰে বিচাৰে যে আমি দিম তোমালোকে দুখীয়া হৈ থকা তাৰ কোনো স্থায়ী সমাধান উলিয়াব নালাগে সেই কথাটো কিমান গ্ৰহণযোগ্য মণিমাধৱ মহন্ত আমাৰ মাজত আছে এজিপি তৰফৰ পৰা সমানে অংশীদাৰ আপোনালোকে চৰকাৰৰ গতিকে মই আপোনাক সেইটোৱে সুধিছোঁ যে এখেতে গোস্বামী ডাঙৰে এটা উদাহৰণ দিছে যে আমি সেইসকল লোকক দিছোঁ যিসকলে হিয়া উজাৰি আশীৰ্বাদ দিব কোনোবাই ছোৱালী বিদ্যালয়ত পঠাব পাৰে এতিয়া স্কুটি লৈ যাব পাৰে এতিয়া কথাবোৰ তাতেই আহিছে যে এগৰাকী ছোৱালী এগৰাকী ছাত্ৰীক স্কুটি দি তেওঁৰ শৈক্ষিক জীৱনত কি ধৰণৰ অৰিহণা আগবঢ়াব পাৰে চাওক প্ৰথম কথাটো হ'ল বিৰোধী কংগ্ৰেছ দলেই হওক অন্যান্য দলেই হওক এই যে মানুহক সা সুবিধাবিলাক দিয়া হৈছে মানুহৰ প্ৰয়োজনত দিয়া হৈছে কোনোবাই আমাক সুবিধা দিয়াত আপত্তি নাই আপুনি মই টেক্স দি নিশ্চিতভাৱে ধন দিম সেইখন বুলেটত খৰচ কৰিব বুলি ক'লে চৰকাৰে যেতিয়া বুলেটৰ কথাটো চৰকাৰীভাৱে এতিয়া অহা নাই কোনো আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা কোৱা নাই মই বিজেপি দলৰ এজেণ্ডাটো দেখা নাই কোনোবাই হয়তো ক'ৰবাত এনেও ক'ব পাৰে তেনেকুৱা কথা মই নাজানো প্ৰথম কথাটো আমি মিত্ৰজোঁটৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে অসমৰ দুখীয়া মানুহৰ সমস্যাসমূহ স্থায়ীভাৱে সমাধান কৰিব বিচাৰিছোঁ আৰু সেইখিনিত যাওঁতেই আজি দিব্যাংগজনৰ ওচৰলৈ গৈ চৰকাৰী আঁচনিখন পাওঁতে যদি কয় হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে আজি ছাত্ৰ ছাত্ৰীক ইউনিফৰ্মটো দিয়াৰ সময়ত যদি কয় হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে ছাত্ৰ ছাত্ৰীক বিনামূলীয়া কিতাপ যদি দিয়া হয় তেতিয়া যদি কয় হিতাধিকাৰী সৃষ্টি কৰিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীক যদি উচ্চ শিক্ষাৰ মাচুল ৰেহাই দিয়া হয় তেতিয়া যদি কয় বোলে আমাৰ হিতাধিকাৰী সৃষ্টি কৰিবলগীয়া হৈছে এনেকুৱা কথাবিলাকে কিন্তু শোভা নাপায় কাৰণ চাওক ৰাজ্যখনত উদ্ভাৱনী আৰু সৃষ্টিমূলক কাম কাজৰ কাৰণেও আমি মহিলাসকলক শিক্ষিত নিবনুৱাসকলক বহুখিনি কাম কৰিছোঁ আজি প্ৰায় 2.5 লাখতকৈও অধিক আত্মসহায়ক গোট মহিলাৰ এতিয়া গোটেই সমগ্ৰ অসমতে তেওঁলোকে কিছু সৃষ্টিমূলক কাম উৎপাদনশীল কাম কৰিছে মই নকওঁ যে 100% সকলোৱে কৰিছে আমি 100% নিব লাগিব যে মহিলাসকলৰ হাতত সঞ্চয়ৰ ক্ষমতা থাকক নিজৰ আত্মনিৰ্ভৰশীলতা এটা হেৰি আহক
অৰ্থনৈতিকভাৱে সকাহ পাওক সেইখিনি আছে তাৰ লগে লগে শিক্ষিত নিবনুৱা আমাৰ হাজাৰ হাজাৰ আছে তেওঁলোকৰ কাৰণে আমাৰ স্বয়ম আঁচনিৰ জৰিয়তে তেওঁলোকক আগবঢ়াই লৈ যাব বিচৰা হৈছে চাওক ৰাজ্যখনৰ নিজা উৎসৰ পৰা আহিত ৰাজ্যৰ পৰাই হওক অন্যান্য ৰাজহৰ পৰা সংগ্ৰহিত ধনৰ পৰিমাণ যথেষ্ট কম মাজত আমাৰ কোভিড হৈ গ'ল তাৰ পিছতো কিন্তু এনেকুৱা দূৰদৰ্শী চিন্তাৰ পৰা আমি বাদ পৰা নাই সেইবিলাকক আপুনি হিতাধিকাৰী বুলি যদি কয় তেনেকুৱা হিতাধিকাৰী সৃষ্টি ৰাজনীতি বুলি যদি আমাক কয় তেনেকুৱা ৰাজনীতি কিন্তু আমি হাজাৰবাৰ কৰিম কিয় আমি অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব লাগিব আত্মমৰ্যাদাৰে আত্মপত্যৰে জীয়াই থাকিব পৰা এখন সমাজ দিব লাগিব তাৰ লগে লগে তেওঁলোকৰ অৰ্থনৈতিক দিশটো যিটো সেইটো এতিয়াও সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে আৰু এবাৰ আমাৰ মিত্ৰজোঁটৰ আপোনালোকে দেখিবলৈ পাব দুইটা দলৰ এখন কমন মিনিমাম এজেণ্ডা থাকিব আৰু সেই সন্দৰ্ভত আজি ইতিমধ্যে আলোচনা হৈ আছে দুই দলৰ মাজত তাৰ বাহিৰেও দুইটা দলৰ নিজা নিজা নিৰ্বাচনী ইস্তাহাৰ থাকিব এইবিলাকত আমি অসমখনক কেনেকৈ আগবঢ়াই লৈ যাওঁ অসমীয়া সত্তাটোক কেনেকৈ জীয়াই ৰাখিম আৰু অসমৰ মানুহখিনিক আমি কেনেকৈ লৈ যাব বিচাৰোঁ সেই কথা প্ৰতিফলিত হ'ব তাৰ মূল কথাটো হৈছে চলি আছে দুটা দলৰ সেয়া আপোনালোকৰ কমন মিনিমাম এজেণ্ডা নে আপোনালোকৰ আসন বুজাবুজিৰ আলোচনা চাওক দুটা দলে যেতিয়া নিৰ্বাচন খেলিব তাত নিৰ্বাচনী ইছ্যুৰ ওপৰতো নিশ্চয় আলোচনা থাকিব আসন বুজাবুজিয়ে থাকিব এতিয়া মিডিয়া বা মানুহৰ প্ৰথম এইকেইদিন ধাৰণাটো হ'ব যে কোনখন কোনে পালে কিন্তু তাত বহুত গুৰুত্বপূৰ্ণ অসমৰ কথা আলোচিত হৈছে আমি পিছৰ ফালে আমিও তাত সহযোগিতা আগবঢ়াই আছোঁ আৰু আহিম যিহেতু চৰকাৰৰ অংশীদাৰ আপোনালোকক সুধিব লগা বহু কথাই আছে কংগ্ৰেছৰ যিহেতু প্ৰতিনিধি আমাৰ ইয়াত আছে আপোনালোকৰ প্ৰতিও এটা অভিযোগ আছিল পূৰ্বতে যে চাহ বাগানৰ যিসকল লোক সেইসকলক বা সংখ্যালঘুৰ যিসকল লোক সেইসকলক আপোনালোকে ভোটাৰ হিচাপে ভাবি থ'লে পকেট ভোট হিচাপে আপোনালোকে ৰাখি থৈছিলে সেই সময়ত কিন্তু তেখেতসকলক আপোনালোকে বেনিফিচিয়াৰী টাইপত আপোনালোকে এটা ব্যৱহাৰ কৰি আহিছিলে এতিয়া নতুনকৈ অভিযোগ উঠিছে যে বিজেপি সেই একেধৰণৰ ফৰ্মুলাত গৈ আছে আপোনালোকৰ মন্তব্য এইটো ক্ষেত্ৰত এতিয়া এই বিষয়ত মই আহি থকা সময়তে মই শুনিছোঁ যে বাগানৰ মহিলাসকলৰ মৰ্যাদাৰ কথা এইবিলাক কথাবিলাক শুনিছোঁ কিন্তু কথা হ'ল কি যেতিয়া 2016 চনত যেতিয়া 16-17 বাজেট অধিৱেশন হয় সেই সময়ত আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়াই সেই সময়ৰ বিত্তমন্ত্ৰী ডাঙৰীয়া এতিয়াও আছিলে তেখেতে আৰু তেখেতে কৈছিলে কংগ্ৰেছৰ সেই কাৰ্যক তেখেতে খুব তাৎসল্য কৰিছিলে আৰু কৈছিলে যে আমি বিজেপি মিত্ৰজোঁট চৰকাৰে আমি হিতাধিকাৰী সৃষ্টি নকৰোঁ আমি অসমৰ জনসাধাৰণৰ অসমৰ যুৱক যুৱতীৰ যিটো স্কিল আছে তাক ডেভেলপ কৰি আমি তাক মানে কৰ্মসংস্থাপনত আমি কৰ্মমুখী কৰিম আৰু কৰ্মসংস্থাপন দিম হিতাধিকাৰী ৰাজনীতি নকৰোঁ এতিয়া কথাটো হ'ল যে তেখেতসকলৰ বাজেটত সেনেধৰণে উল্লেখ কৰিছিলে তেখেতসকলৰ ইস্তাহাৰতো সেনেধৰণৰ কথা আছিলে যে বাগানৰ যিবিলাক শ্ৰমিক সেইসকলক 351 টকা দিব কিন্তু কথা হ'ল কি যে তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিটো তেখেতসকলে পালন কৰিব নোৱাৰিলে বাজেটত তেখেতসকলে যিটো কৈছিল সেইটো তেখেতসকলে পালন কৰিব পৰা নাই আৰু অন্যান্য যিমান প্ৰতিশ্ৰুতি দিয়া আছে এতিয়া ধৰক ইস্তাহাৰৰ কথাবিলাক ক'লে আপুনি আৰু দেখিবই আৰু কিমানবিলাক তেওঁলোকে উল্লেখ কৰিলে তাক কিমানটা পালন কৰিলে এইটো ক্ৰিটিচাইজ কৰাৰ কথা নহয় বিজেপি দল বা তাৰ মিত্ৰজোঁটৰ লোকসকল আছে তেখেতসকলে নিজে জানিব যে তেখেতসকলৰ ইস্তাহাৰত প্ৰকাশ কৰা কথা যে 1 নম্বৰৰ পৰা আহি চালে কিমানটা পালন কৰিব নোৱাৰিলে গতিকে সেইকাৰণে এইবিলাক থাকিবৰ কাৰণে যে আমি কৰ্মসংস্থাপন কৰিব নোৱাৰিলেও 2014 চনত নিবনুৱাৰ হাৰ আছিল 2.7% আৰু এতিয়া হৈছে 7.9% নিবনুৱা সংখ্যাৰ হাৰ বাঢ়িল তেখেতসকলে স্কিল ডেভেলপমেণ্টৰ এটা প্ৰজেক্ট কৰিলে এতিয়াও তেখেতসকলে ক'ব নোৱাৰে যে তাত ট্ৰেইনিং লোৱা লোকসকল যুৱক যুৱতীসকল কেনেদৰে সংস্থাপিত হৈছে তেখেতসকলে ক'ব নোৱাৰে যে অসমৰ যিটো বানপানীৰ সমস্যা অসমৰ জনসাধাৰণৰ সমস্যা যেনেধৰণে তেওঁলোকে সমাধান কৰিম বুলি কৈছিলে সেইবিলাক তেওঁলোকে কৰিব নোৱাৰিলে গতিকে ব্যৰ্থতাটো থাকিবৰ কাৰণে স্থায়ী সমাধান সেইকাৰণে কথাটো হ'ল কি যে সেইকাৰণে এতিয়া খাদ্য সুৰক্ষা আইনৰ ভিতৰত আপুনি যোৱা এই যিটো বাজেট অধিৱেশনৰ যিটো লেখানুদান যিটো ছাবমিট কৰিলে যিটো প্ৰকাশ কৰিলে যিটো আমি জানিব পাৰিলোঁ তাত কোৱা হ'ল যে 59 লাখ পৰিয়ালক এই আইনৰ অধীনত তেওঁলোকে মানে কি দিছে চৰকাৰে চাউল দি আছে খাদ্য সুৰক্ষা আইনৰ অধীনত অৰ্থাৎ PPLৰ অধীনত
59 লাখ পৰিয়াল আছে। এতিয়া আপুনি যদি 59 লাখ পৰিয়ালত এটা পৰিয়ালত যদি 4জন সদস্য বুলি ধৰোঁ, তেতিয়াহ'লে দেখিব যে অসমৰ যিটো জনসংখ্যা আছে তাৰে ভিতৰত 70% এতিয়া BPL হৈ গ'ল। গতিকে এই বস্তুবিলাক এইটো হ'ব, আমি কোৱা নাই যে অভাৱী মানুহে পাব নালাগে, আমি কোৱা নাই যে দিব্যাংগসকলে পাব নালাগে, এইটো কৰিছে, ভাল কাম কৰিছে, সেইটো ভাল কৰিছে, কিন্তু আমি কৈছো যে স্থায়ী সমাধান হ'ব লাগে। হয়, এতিয়া কথাটো হৈছে কি যে আমি আজি যদি অসমৰ 102খন চাহ বাগিচাত একোখনকৈ বিদ্যালয় প্ৰতিষ্ঠা হ'ল, প্ৰত্যেকখন চাহ বাগিচাত 1 কোটি টকাকৈ ৰাস্তা নিৰ্মাণ হ'ল, এইবিলাকে কি সেই অঞ্চলটোৰ উন্নয়ন নুবুজাব নেকি? ভৱিষ্যত প্ৰজন্মৰ কাৰণে এটা স্থায়ী ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ নুবুজাব নেকি? একেটা সময়তে যদি চোৱা যায় যে চাহ বাগিচাত যিটো সময়ত কংগ্ৰেছৰ দিনত, আজি মই দেখা পাইছোঁ যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে এখন চাহ বাগিচাত গৈ তেওঁলোকৰ চাহ বনোৱাসকলৰ লগত একেলগে চাহ পানী খাইছে, কিন্তু সেই যে চাহ পানী যি ৰঙা চাহ নিমখৰ যি চাহ পানী, সেই চাহ পানীৰ মাজতে কংগ্ৰেছে চাহ বাগিচাৰ লোকসকলক আবদ্ধ ৰাখিছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এই চৰকাৰখন অহাৰ লগে লগে চাহ বাগিচাৰ লোকসকলক সেই চাহ ৰঙা আৰু নিমখীয়া চাহৰ পৰা কিন্তু মিঠা চাহলৈ আনিলে, আৰু এই কাৰণে আনিলে যে স্বাস্থ্যসন্মতভাৱে যাতে তেওঁলোক জীয়াই থাকিব পাৰে, এক মূল খুঁটিৰ লগত যাতে একেলগে জীয়াই থাকিব পাৰে, যাৰ কাৰণে যুৱক যুৱতীসকলক দয়াল দাস পানিকাৰ আঁচনিৰ অধীনত 11,000 যুৱক যুৱতীক 25,000কৈ আৰ্থিক অনুদান কৰিলে, যাৰ ফলত দাদা মই এটা উদাহৰণ দিছোঁ যে যোৱা কোভিডৰ সময়ত যেতিয়া হাজাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালী যেতিয়া চেন্নাইৰ পৰা ঘূৰি আহিছিলে, তেওঁলোকে যেতিয়া এই আঁচনিৰ জৰিয়তে 25,000 টকা কৰিবলৈ পালে, তেওঁলোকে বাগানৰ কাষে এতিয়া চেলুন খুলিলে, নিজৰ ৱেল্ডিং মেচিন আনিলে, চাহ বাগিচাৰ কাষে তেওঁলোকে গেলামালৰ দোকান দিলে, স্বাৱলম্বী হ'ল। গতিকে এই যে স্বাৱলম্বীৰ যে আঁচনিৰ জৰিয়তে আজি যদি একেটা কথাই আমি যদি কওঁ, এজন সাংবাদিকে যেতিয়া তেওঁ যেতিয়া কাম কাজ শেষ কৰে, 60 বছৰ পাৰ হয়, তেতিয়া তেওঁক যদি এই পেঞ্চন আঁচনিৰ যোগেদি যদি চৰকাৰে তেওঁক সাহায্য দিয়ে, কি এইটো কি উপঢৌকন দিয়া বুজায় নেকি? যে যি জীৱনটো সমাজ সেৱাৰ দৰে সাংবাদিক সেৱা কৰিলে, নিশ্চিতভাৱে আমাৰ চৰকাৰ কালে ইমপ্লিমেণ্টেশ্যন হৈছিলে, এটা চৰকাৰী প্ৰক্ৰিয়াৰ মাজেদি আমাৰ ইয়াত ইমপ্লিমেণ্টেশ্যন হৈছে। পেঞ্চন আঁচনি যোৱা সময়ছোৱাত পেঞ্চন এটা ব্যৱস্থা কৰিছিলে কংগ্ৰেছ চৰকাৰে, এতিয়া তাক সঠিকভাৱে ইমপ্লিমেণ্টেশ্যন হৈছে, হৈছে, কিন্তু সেই সময়ত আৰু কংগ্ৰেছৰ যিটো মধ্যভোগী, আজি যদি চোৱা যায় যে লক্ষাধিক ৰেচন কাৰ্ড এই চৰকাৰ অহাৰ লগে লগে বাতিল কৰিলে, যিসকলে পাব নলগীয়া লোকৰ হাতত ৰেচন কাৰ্ড আছিলে, লক্ষাধিক এনেকুৱা লোক আছিলে যি এমৰেগা আঁচনিৰ জৰিয়তে তেওঁলোকে ভুৱা হিতাধিকাৰী সৃষ্টি কৰিছিল, সেই ভুৱা জব কাৰ্ড সৃষ্টি কৰিলে, লক্ষাধিক তেওঁলোকে কেঞ্চেল কৰিলে। অৰ্থাৎ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে ভাৰতীয় জনতা পাৰ্টীৰ যিটো একাত্ম মানৱতাবাদৰ যি সিদ্ধান্ত, এই সিদ্ধান্তৰ যোগেদি সৰ্বে ভৱন্তু সুখী নহয় সৰ্বে সন্তু নিৰাময়, এই আধাৰতে সকলো সমাজৰ সকলো শ্ৰেণীয়ে যাতে ন্যায় যে আপোনালোকে যিবোৰ আঁচনি দিছে আমি আপত্তি কৰিব লগা নাই, যে সাধাৰণ জনতাই পাইছে, ঠিকে আছে, কিন্তু কংগ্ৰেছৰ আমোলত যেতিয়া সূতা কম্বল দিছিলে, তেতিয়া কংগ্ৰেছে যুক্তি দিছিল যে সূতাৰে যদি কোনোবাই দুখন কাপোৰ বৈ যদি স্বাৱলম্বী হ'ব তাত আপত্তি কিয়? ঠাণ্ডাত যদি কম্বল এখন দিয়া যায় তাত আপত্তি কিয়? বিজেপি আপত্তি কিয়? এই ধৰণৰ কথাবোৰ এতিয়া আপোনালোকে কাম কৰিছে। মই আহিছোঁ এজেপিৰ প্ৰণৱ ডেকাৰ ওচৰত। আমি আৰম্ভণিতেই কৈছোঁ যে সমাজৰ দুখীয়া নিশ্চ সম্বলহীন লোকে কিবা এটা পালে আমাৰ আপত্তি নাই, কিন্তু কথাটো হ'ল কি, তেখেতসকলে কৈছে যে সুকলমে আঁচনিবিলাক হৈছে অসমত, জব মানে নিয়োগৰ সৃষ্টি হৈছে, কিন্তু আপুনি পৰিসংখ্যা চালে বা অলপমান ষ্টাডি কৰিলে দেখা পাব অসমৰ লাখ নিবনুৱাই কেৰেলাত, হায়দৰাবাদত, বাংগালোৰত গৈ পেলাই, পুনেত গৈ পেলাই একেবাৰে সৰু কাম কৰি পেলাই চলি আছে। তেওঁলোকে অসমত যদি ইমানখিনি সুবিধা পাইছে তালৈ যাব লগা হ'ল কিয়? আৰু 2 নম্বৰ কথা, কেইদিনমান আগতে আপোনাৰ কোভিডৰ ভিতৰতেই নেকি এই কৃষকসকলক যিটো পইচা ডাইৰেক্ট একাউণ্টত ট্ৰেন্সফাৰ কৰা হৈছিলে, সেইটোতেই বহুতো এনেকুৱা সোমাইছিলে যিবিলাক কৃষক নহয়,
সেইটো ইতিমধ্যে বিভিন্ন এইটোতো হেৰিত চৰকাৰীভাৱে ওলাই গ'ল, এইটো চৰকাৰী ঘূৰাই দিব লগা হৈ গ'ল। চাওক, ইমানেই গতিকে ইমানেই 2 নম্বৰী হ'ল যে চৰকাৰে না, না, পিছত কথাটো ঘূৰাই ল'ব লগা হৈছে। কথাটো হৈছে এইটোৱে যে সেইসকল যিসকল লোকে বক্ৰ পথেৰে এই আঁচনিৰ লগত সংযুক্ত, যিটো অনলাইন আঁচনি বক্ৰ পথেৰে যদি কোনোবা হৈছিলে তেওঁলোকক কিন্তু কেনচেল কৰা হৈছে, কৰ্তন কৰা হৈছে। সেইটো কিন্তু কংগ্ৰেছৰ দিনত কিন্তু এই ধৰণৰ কথা নাছিলে। আৰু এটা কথা মই আজি কৈছোঁ, আজি যিটো সময়ত মই 98 চনত গ্ৰেজুৱেশ্যন লৈছিলোঁ, সেই সময়ত যেতিয়া গ্ৰেজুৱেশ্যন লৈছিলোঁ তেতিয়া মই চাকৰি এপ্লাই কৰিবৰ কাৰণে সাহস কৰা নাছিলোঁ। এই কাৰণে সাহস কৰা নাছিলোঁ যে চাকৰিৰ কাৰণে মোৰ দৰে মোৰ পিতৃ নিম্ন মধ্যবিত্ত এজন লোক, তেওঁ মোৰ দৰে এজন পিতৃৰ, মোৰ দৰে এজন সন্তানে সেই চাকৰিটোৰ কাৰণে তেওঁ হাজাৰ হাজাৰ টকা, লক্ষ লক্ষ টকা দিব পৰা নাছিল। কিন্তু আজি মোৰ সন্তানটোৱে সি যেতিয়া আজি ক্লাছ 7ৰ পৰা 8লৈ পাব, সেই সন্তানটোৱে যেতিয়া এই এছআইত যে এক স্বচ্ছ আৰু নিকাৰ জৰিয়তে যি এপিএছচি যিসকলে এপিএছচি পালে, এছআই সময়ত যি স্বচ্ছ আৰু নিকা পদ্ধতিৰে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এই ৰাজ্য চৰকাৰখনে এক নিযুক্তিৰ যি নিকা স্বচ্ছ পৰ্যায় আনিলে, তেতিয়া মোৰ সন্তানটোৱে আজি চিন্তা কৰে যে সঠিকভাৱে চাকৰি পাবলৈ হ'লে পঢ়িব লাগিব। স্বচ্ছতা মেইনটেইন কৰিছে। মই মণি মাধৱ মহন্ত, মই আপোনাক সুধিছোঁ যে এই যে স্বচ্ছতা যে এটা শ্লোগান দি থকা হৈছে, বা মুখ্যমন্ত্ৰীৰ এটা সপোন আছিল যে সকলো কামত স্বচ্ছতা থাকিব লাগে, নিকা হৈ কাম কৰিব লাগে, এই ধৰণৰ এটা আছিল, আৰু সেই শ্লোগানটো লৈ পেলাই আপোনালোকে 5 বছৰ চলালে। এতিয়া মোক আপুনি এটা কথা ক'ব পাৰিবনে যে আজিৰ তাৰিখত কোনোবা ঠিকাদাৰে পইচা নিদিয়াকৈ কাম পাব পাৰে, পাৰ্চেণ্টেজ নিদিয়াকৈ কাম হ'ব পাৰে? তাৰ আগতে মই আহিম, তাৰ আগতে এটা কথা কংগ্ৰেছক উত্তৰ দিব লাগিব। তেওঁলোকে কৰি যোৱা 15 বছৰৰ শাসনকালত অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী বিহাৰলৈ যাবলগীয়া হ'ল, বেংগলোৰলৈ যাবলগীয়া হ'ল, চেন্নাইলৈ যাবলগীয়া হ'ল, সেইসকল কিন্তু আমাৰ চৰকাৰ দিনত অসমলৈ উভতি আহিছে যে ঘৰখনতে থাকিব পাৰি, কিবা এটা কৰিব পাৰিব। স্বনিৰ্ভৰশীল, আত্মনিৰ্ভৰশীল অসমৰ এটা কনচেপ্ট তেওঁলোকে দেখিছে, আৰু তেওঁলোকে ভাবিছে চৰকাৰী আপোনালোকৰ চৰকাৰে দিয়া তথ্যমতে এই যে 15 লাখ বাহিৰত আছিলে, এই 15 লাখ আমাৰ মিত্ৰজোঁটৰ চৰকাৰ দিনত যোৱা নহয়, আপোনালোকৰ দিনত যোৱা, আৰু সেইখিনি বিভিন্ন কাৰণত যোৱা বৰ্ষসমূহত উভতি আহিছে, বহু লাখ উভতি আহিছে। আৰু সেইসকলে দেখিছে যে অসমত ভালকে পঢ়িলে চাকৰি এটা পাম, ভালকে অফিচটোলৈ গৈ কিবা এটা ঠিকা পাম, বিভিন্ন ধৰণৰ পাইছে। এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম ভৰ্তি নকৰাইছিলে, আমি নকৰাইছিলোঁ, এই কাৰণে নকৰাইছিলে চাকৰি নাপায়। আমি এটা কথা কম ডাঙৰীয়া, আমাৰ সম্পাদক ডাঙৰীয়াক, যে দুৰ্নীতিমুক্ত অসম গঢ়াত আপোনালোকতকে আমি 1000 গুণ ওপৰত আছোঁ। এই কথা আপোনালোকে স্বীকাৰ কৰিব লাগিব। এপিএছচিক আপোনালোকে যেনেধৰণে ব্যৱহাৰ কৰিছিল, সেই এপিএছচিয়ে আজি এজন সাধাৰণ ঘৰৰ, এজন দুখীয়াৰ ঘৰতে পঢ়ি কেনেকুৱা ধৰণৰ ফলাফল কৰিছে, তাৰ কাৰণে গোটেই অসমৰ ছাত্ৰ জীৱনে আজি উদ্ভাসিত হৈছে। এইটোৱে নহয় যে তেওঁলোকে যুগে যুগে ইয়াৰ পৰা প্ৰেৰণা লৈ থাকিব পাৰিব। সেইকাৰণে মই আশা কৰোঁ যে এই দুৰ্নীতিমুক্ত অসম গঢ়াত আমাৰ চৰকাৰখনক 1 নম্বৰ আপোনালোকে ৰাখিবই লাগিব, 10 নম্বৰ দিব লাগিব 10ৰ ভিতৰত। এইটোত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। ৰাইজে দিব, আপোনালোকে নিদিয়ে। আপোনালোকে ঘৰিয়ালৰ চকু পানী চাওক, আপোনালোকৰ গাঁৱত কাম কৰা ৰেকৰ্ড মতে অসমৰ এতিয়া স্বাস্থ্য খণ্ড 30 নম্বৰত। না সেই স্বাস্থ্য খণ্ড সন্দৰ্ভত পাতিম, স্বাস্থ্য খণ্ড সন্দৰ্ভত পাতিম, স্বাস্থ্য খণ্ড আপুনি যি সুধিবলগীয়া আছে আমাক পাতক। স্বাস্থ্য খণ্ড চাওক, 3খন মেডিকেল কলেজ আছিলে, তিনিখন মেডিকেল কলেজ আছিল, তাৰে 2খন স্বাধীনতাৰ সময়তে প্ৰতিষ্ঠা কৰা, চৰকাৰে দিয়া তথ্য, এইটো চিটাৰ ৰেকৰ্ড মতে এতিয়াও শুনক, চিটাৰ ৰেকৰ্ড, এইটো কোনো আমি কোৱা কথা নহয়, কংগ্ৰেছৰ কথা নহয়, এইটো আপোনালোকৰ আজি আমাৰ ডায়েবেটিছ এতিয়াও মানে অসমৰ উন্নয়নৰ গ্ৰাফিক্সটো আপুনি চাওক না, কোনটো ডিপাৰ্টমেণ্ট ঊৰ্ধ্বগামী হৈছে। আপোনালোকৰ নীতি আয়োগ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নীতি আয়োগৰ মতে আপুনি চাওক, চিটাৰ ৰেকৰ্ড মতে চাওক, আপুনি দেখুৱাই দিয়ক যে কোনোটা এটা বিভাগ আপোনালোকে যে গোটেইবিলাক ঊৰ্ধ্বমুখী হৈছে। এটা উদাহৰণ দিছোঁ, প্ৰতিখন চৰকাৰে আঁচনি লয় আৰু তেওঁলোকে ভোটাৰৰ কথা ভাবিও ল'ব পাৰে, ৰাইজৰ কথা ভাবিব পাৰে, আৰু সাধাৰণতে ৰাজনৈতিক দলবোৰে ভোটাৰৰ কথা ভাবি বিভিন্ন আঁচনি লয়। দিল্লী চৰকাৰৰ ব্যতিক্ৰম নহয়, আপোনালোকৰ উন্নতি হৈছে, আমি ৰাইজৰ কথা ভাবি উন্নতি ৰাইজৰ কথা ভাবি আপোনালোকে কৰিছে। বিশেষকৈ আজিৰ তাৰিখত যদি কোৱা যায় ৰাজ্য চৰকাৰৰ আটাইতকৈ শক্তিশালী মন্ত্ৰীগৰাকী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ বিভাগৰ 2টা বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য খণ্ড। এতিয়া কথা হ'ল দিল্লীত
চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ পৰা 98% আপোনাৰ উত্তীৰ্ণ হৈছে এইবাৰ ক্লাছ 12 আৰু যোৱা 5টা বছৰত প্ৰাইভেট ছেক্টৰতকৈ চৰকাৰী খণ্ডত তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ বহুত বেছি ফলাফল অতি ঊৰ্ধ্বগামী অসমতো একে ধৰণৰ সুবিধা দিয়া হৈছে বিনামূলীয়া কিবা কিবি ধেৰ দিয়া হৈছে কিন্তু অসমত সেই ধৰণৰ উন্নতি হোৱা নাই শিক্ষা খণ্ডত মানি লয় আপুনি একেদৰে মই স্বাস্থ্য কেন্দ্ৰৰ কথা কৈছো শিক্ষাৰ বিষয়টো স্বাস্থ্য কেন্দ্ৰত শিক্ষাৰ বিষয়টো মহল্লা ক্লিনিক গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি তাৰিখত দিল্লী চৰকাৰ আজি প্ৰশংসিত হৈছে সেইটোলৈ প্ৰসংগ হৈছে কফি আনানে প্ৰশংসা কৰিছিলে এতিয়া দাদা এই কথাটো এটা উত্তৰ দিব লাগিব অসমৰ শিক্ষাখণ্ড আটাইতকৈ বেছি যদি একেবাৰে সমূলাংশে শেষ হৈ গৈছিল 1991 চনত 1991 চনৰ পাছৰ পৰা যি শিক্ষা ব্যৱস্থাত যি শিক্ষক নিযুক্তি হ'ল অত্যন্ত এটা বক্ৰপথেৰে শিক্ষক নিযুক্তি হ'ল আৰু কোনে কোনে শিক্ষক হ'ল এই কথাটো চৰম আপোনালোকৰ বাতৰি কাগজ ইতিমধ্যে আলোচনা 1991 চনৰ পাছৰ পৰা একেৰাহে শিক্ষাখণ্ড অত্যন্ত এটা পুতৌ লগা অৱস্থা হ'ল যাৰ ফলত আমাৰ যিসকল কনচিয়াছ গাৰ্জেন বুলি কোৱা যায় তেওঁলোকে লাহে লাহে চৰকাৰী খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক যি কনচিয়াছ গাৰ্জেনসকলে তালৈ পৰ্যবেক্ষিত কৰিলে তেওঁলোকে নিলে কিন্তু আজি এই 4.5-5টা বছৰত এবছৰ আমি নাপালোঁ কাৰণ কোভিডৰ কাৰণে প্ৰেক্টিকেলি এই চৰকাৰখনে 4 বছৰ পালে এই 4 বছৰত যিটো শিক্ষা নীতি আৰু শিক্ষা খণ্ডৰ উন্নয়ন এই উন্নয়নে একে কোবতে জাম কৰি পেলাইনি ল'ৰা ছোৱালীখিনি বা শিক্ষাৰ ক্ষেত্ৰখনক একেবাৰে উন্নতি কৰিব নোৱাৰে একেলগে কিন্তু এটা কথা আৰু এটা কথা মই বাৰে বাৰে ক'ব খোজো যে এই কথাটো চাওক দিল্লীৰ কথাটো হৈছে এটা সুকীয়া তাত এই কাৰণে সুকীয়া যে তাত তাৰ গোটেই প্ৰক্ৰিয়াটোত কনচেন্ট্ৰেশ্যনটো কেৱল মাত্ৰ কেইটামান ছেক্টৰতে তেওঁলোকে দিছে কিন্তু অসমৰ দৰে এখন সমস্যা বহুল বিভিন্ন বহু ছেক্টৰত কাম কৰিবলগীয়া এখন চৰকাৰে একে কোবে শিক্ষাটো জাম কৰিব নোৱাৰে কিন্তু এটা আশাৰ বতৰা আহিছে যোৱা সময়ছোৱা যদি চোৱা যায় যে যেতিয়া SSLC এক্সামিনেশ্যনত যদি চোৱা যায় তেতিয়াহ'লে কিন্তু অসমীয়া চৰকাৰী খণ্ডৰো ছাত্ৰ ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে মই আপোনাক তথ্য এটা দিছোঁ যে শেহতীয়া যি বাজেট সেই বাজেটৰ মতে আপোনালোকৰ যদি স্বাস্থ্য খণ্ডৰ বাজেটৰ কথা চোৱা যায় 8.33% কমিছে আগতকৈ পূৰ্বতকৈ শিক্ষাৰ ক্ষেত্ৰত 9% আপোনালোকৰ কমিছে ধন একেদৰে স্বাস্থ্য খণ্ডত 15% কমিছে কৃষিৰ ক্ষেত্ৰত 27% কমিলে কোনটো ক্ষেত্ৰত আপোনালোকৰ বৃদ্ধি হ'ল কথাটো হৈছে এনেকুৱা যে এই চৰকাৰ যিটো বাজেট মই তুলনা কৰিছোঁ কাৰণ দিল্লীত কিন্তু বাঢ়িছে দিল্লীত এডুকেশ্যনত 24.33% তেওঁলোকে এডুকেশ্যনত ধৰিছে আৰু আমাৰ অসমত 19.2% নিশ্চিতভাৱে কিন্তু একেটা সময়তে আৰু এটা কথা চাব লাগিব যে যোৱা সময়ছোৱা যি শিক্ষক নিযুক্তি বা শিক্ষক নিযুক্তিৰ কাৰণে যি ধৰণে এটা শিক্ষক নিযুক্তিটো এটা সমস্যাৰ সৃষ্টি কৰিলে আগৰ চৰকাৰসমূহে আৰু সেই সমস্যাবিলাক বিভিন্ন আপুনি দেখিছে যে প্ৰত্যেক দিনে যিমান শিক্ষা দিন হয় সেই সিমান সম পৰিমাণে আন্দোলনো হয় শিক্ষকসকলৰ আন্দোলন হয় গতিকে এই যিবিলাক যি বিসংগতি এই বিসংগতি স্থায়ী সমাধান কৰিবৰ কাৰণেও কিন্তু শিক্ষা বিভাগে চেষ্টা কৰিছে যোৱা সময়ছোৱাত তাৰ উদাহৰণ আছে আৰু একেটা সময়তে আৰু এটা কথা যদি চোৱা যায় যে শিক্ষাৰ যি শৈক্ষিক বাতাবৰণ যিটো এই শৈক্ষিক বাতাবৰণো এটা ইয়াৰ মূল কাৰণ অসমীয়া মাধ্যমৰ যে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ নোযোৱাটো এটা শিক্ষাৰ বাতাবৰণ আছে কাৰণ যিহেতুকে আপুনি দেখিব যে আমি যেতিয়া মই যিখন চৰকাৰী বিদ্যালয়ত পঢ়িছিলোঁ যে গোলাঘাট চৰকাৰী বেজবৰুৱা হাইস্কুল মোৰ মনত পৰে যে প্ৰত্যেক দিনাই আন্দোলন হয় আমি প্ৰত্যেক দিনাই আধা ছুটি কৰি 2টা বা 3টা ক্লাছ কৰি আমি ক'ৰবাত অৱস্থানত বহি থাকোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল অৱস্থানত বহে তো এই যি পৰিৱেশ যেতিয়া এটা এই পৰিৱেশটো এতিয়া লাহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা কম্পিটিটিভ মাইণ্ড ছেটআপ হৈছে আপুনি যে বাৰে স্কুটিৰ কথা কয় ময়ো এটা উদাহৰণ দিওঁ মোৰ সন্তানটো যেতিয়া মই সন্তানটোক আজি মই কওঁ যে তুমি যদি SSLC তুমি যদি ভাল ৰিজাল্ট কৰিব পৰা 80%ৰ ওপৰ যাব তেতিয়া মই তোমাক এটা কম্পিউটাৰ দিম সেই কম্পিউটাৰ দিম বুলি কোৱা সেই আশাটোৱে যদি তাৰ ৰিজাল্টটো যদি ভাল হয় কোনোবা সন্তানটোৱে যদি আপোনালোকে যেতিয়া কম্পিউটাৰ দিছিলে কংগ্ৰেছৰ দিনত যেতিয়া কম্পিউটাৰ দিছিলে তেতিয়া সকলোৱে বাবা দিছিল ভাল আজি সেই কথা প্ৰগ্ৰাম আপোনালোকে যেতিয়া আনিছে কোনো আপোনালোকক আপত্তি কৰা নাই যে কম্পিউটাৰ দিব লাগে কিন্তু স্কুটি বাইক দিয়াৰ লগে কিন্তু প্ৰশ্ন নিশ্চয় উত্থাপন হ'ব এতিয়া কথাটো হৈছে এইটো শেষ কৰি লওঁ মই শেষ কৰি লওঁ এইটো এই যে যিটো স্কুটিৰ কথাটো আহে যে যেতিয়া এজনী ছোৱালীক যেতিয়া মাকে যদি কয় যে তই এবাৰ ভাল ৰিজাল্ট কৰি দেখুওৱা তই মানে অসমৰ ভিতৰতে প্ৰথম হ তোক এখন স্কুটি দিম এই কথাটোক লৈ যদি ছোৱালীজনীৰ ৰিজাল্টটো
ৰিজাল্টটো ভাল হয় তাত কি আপত্তি আছে কাৰোবাৰ এই ক্ষেত্ৰত ৰিজাল্টেই নহয়, ছোৱালীৰ ক্ষেত্ৰত অকল ৰিজাল্টেই নহয়, ছোৱালীৰ বিভিন্ন ধৰণৰ অসুবিধা থাকে, স্কুলৰ দূৰত্বৰ কথা থাকে, বিদ্যালয় মহাবিদ্যালয়ৰ দূৰত্বৰ কথা থাকে, এটা সুচল যাতায়াতৰ কাৰণেও কিন্তু ছোৱালীৰ বাহনৰ প্ৰয়োজন আছে। যদি আপোনালোকৰ কংগ্ৰেছৰ কিবা প্লেন আছে যে ছোৱালীবিলাকক আমি ফ্ৰী বাছ দিম, স্কুল কিমান ডিষ্টেন্সত হ'ব সেইবোৰ নিৰ্ধাৰণ কৰি দিয়া আছে যাতে কোনো শিক্ষাৰ পৰা বঞ্চিত হ'ব নোৱাৰে। আজি তাৰিখত এয়া মৌলিক অধিকাৰ হৈ পৰিছে, গতিকে তেনেস্থলত দূৰত্বৰ কাৰণে কোনো সৰ্বশিক্ষা আঁচনি সৰ্বশিক্ষা অহাৰ আগতে অসমৰ ৰাইজে বহুত শিক্ষানুষ্ঠান পাতি হৈছে। মই ৰিয়েলিটিটো কৈ আছো, মই বহুত গাঁৱৰ ভিতৰলৈকে নাযাওঁ। গুৱাহাটীৰ মাজমজিয়াত আছে কটন কলেজিয়েট হাই ছেকেণ্ডাৰী স্কুল। আপোনালোকৰ কোনোবা এজন প্ৰতিনিধি গৈ পেলাই তাত যাব, তাত ডেস্ক বেঞ্চ নাই, তাত বাথৰুমৰ অৱস্থা কদৰ্য, তাত ছায়েন্সৰ ক্লাছ লয় ডেমনষ্ট্ৰেটৰে, কোনো আজি কিমান বছৰ ধৰি এপইণ্টমেণ্ট হোৱা নাই। আপোনাৰ পৰিসংখ্যাই উদঙাই দিলে যে কিমান হ্ৰাস হৈছে। অকল আপোনালোকৰ যদি এটা ৰোডমেপ নাথাকে কেনেকৈ আগবাঢ়িব, অকল বেনিফিচিয়াৰীক পইচাখিনি দি পেলাই খৰচ কৰি ইফালে যদি কমাই দিয়ে, আৰু বেনিফিচিয়াৰীক দিছে কি, বেনিফিচিয়াৰীক একেটাৰে দিছে আৰু একেটাৰে মূল্য বৃদ্ধিৰে ৰামটঙন মাৰি পেলাই সেইখিনি কাঢ়ি লৈছে। আজি এজন মানুহ যদি ৰঙিয়াৰ পৰা নগাঁওলৈকে গাড়ী এখন লৈ যায়, 3 ঠাইত টোল গেটত পইচা দিব লাগে। তাৰমানে অহা যোৱা কৰোঁতে পেট্ৰলত যিমান টকা খৰচ হয় সিমান পইচা অকল আমাৰ ইয়াৰ পদ্ধতি নহয়, যিহেতু এটা আইনী ব্যৱস্থা টোল গেটৰ, সেইটো এটা বেলেগ প্ৰসংগ বাৰু। আৰু ধৰক মই স্কুলখনৰ কথা ক'লো, স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ গুৱাহাটীৰ ভিতৰতে এনেকুৱা অৱস্থা। পাণবজাৰ হাইস্কুলৰ আপুনি চাব, কলেজিয়েট স্কুলৰ চাব। অসমৰ মাধ্যমিক শিক্ষা খণ্ডত যথেষ্ট উন্নতি হৈছে। মাধ্যমিক শিক্ষা মিছনে পৰ্যায়ক্ৰমে প্ৰত্যেকখন বিদ্যালয়ক সেই স্তৰলৈ লৈ গৈছে। কংগ্ৰেছে এনেকুৱা এটা আন্তঃগাঁথনি আমাৰ হাতত দি থৈ গ'ল, সেইটোৰ পৰা আগবাঢ়ি যাবলৈ কিছু ভগ্ন অৱস্থা এটা দি থৈ গৈছে নহয় আমাক। সেই ভগ্ন অৱস্থাৰ পৰা নাই ৰাস্তা, না দলং, না স্কুলৰ ঘৰ, এইবিলাকৰ কাৰণে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। নিৰ্বাচনী ইছ্যু কি হ'ব? আপোনালোকেতো এই কথাবোৰ আমি আলোচনা কৰিলোঁ। আপোনালোকৰ সময়ত যি ধৰণৰ কাম চলি আছিলে একেধৰণৰ বিজেপিও কৰা বুলি বহুতে কৈ আছে। এতিয়া আপোনালোকৰ নিৰ্বাচনী ইছ্যু কি হ'ব? আঁচনিটো বহুত ঘোষণা কৰিলে, বিজেপি বহুত আঁচনি ঘোষণা কৰিলে, মোটামুটি ৰাইজে আৰু আঁচনিৰ পৰা পাব লগা নাই, আৰু যিমান আঁচনি আছিলে চব আঁচনি দি দিলে। এতিয়া ইছ্যু কি হ'ব আপোনালোকৰ? এতিয়া আমাৰ কথা হ'ল কি যে আপুনি জানে যে কংগ্ৰেছৰ যিবিলাক কাম সেইটো মানে গঠনমূলক কাম হয়, চিন্তা দীৰ্ঘমেধী কাম। আপুনি জানে যে শিক্ষাৰ কথা চলি আছিলে, আপুনি জানে যে ৰাইট টু এডুকেশ্যন এক্ট আমাৰ কংগ্ৰেছৰ সময়ত, ৰাইট টু এডুকেশ্যন এক্ট 2005 মনমোহন সিং ডাঙৰীয়াৰ দিনত সেই আইন প্ৰৱৰ্তন কৰা হ'ল। শিক্ষাক সকলোৰে কাৰণে অধিকাৰ হিচাপে এইটো আনিলে। গতিকে এইবাৰ গতিকে সেই হিচাপতে কংগ্ৰেছৰ আঁচনিবিলাক আছে। আমি কোৱা হৈছে যে এনেধৰণৰ নহয় যে 38 টকা দিয়া ধৰণৰ আঁচনি আমাৰ নহয়। আমি যিজন যোগ্য হয়, সেই যিজনে পাব লাগে সেইজনে যেন ভালকৈ পায়, তাৰ কাৰণে ন্যায় আঁচনিৰ যোগেদি আমি 7,500 টকাকৈ দিয়া হ'ব, যাতে তেওঁৰ মাহটো ভালকৈ চলিব পাৰে। আমাৰ কোৱা হৈছে যে বিজুলী বিল 200 ইউনিটলৈকে ফ্ৰী কৰা হ'ব, যাতে যিখিনি নিডি মানুহ সেইখিনিয়ে যাতে সহায় পায়। আৰু তাৰোপৰি কৰ্মসংস্থাপনৰ ক্ষেত্ৰত নিবনুৱা সমস্যাটোক সমাধান কৰাৰ ক্ষেত্ৰত আপুনি জানে যে শিক্ষাৰ কেনেকুৱা এটা আমূল পৰিৱৰ্তন কংগ্ৰেছৰ দিনত 2001 চনৰ পৰা আনি আজি যিটো আজি অসমৰ যিটো শিক্ষাৰ ব্যৱস্থা, যিটো এপইণ্টমেণ্ট শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া, এইটো কংগ্ৰেছৰ দিনতে আৰম্ভ কৰা হয়। গতিকে ঠিক সেনেধৰণে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত ল'ব। নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিখন চৰকাৰে কয়, আপোনালোকে চাকৰি দিব নে অন্য কিবা? না, আমাৰ কথাটো হ'ল কি যে আমি কংগ্ৰেছ সদায় ৰাজহুৱা খণ্ডক উজ্জীৱিত কৰাৰ কাৰণে কাম কৰে। উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কংগ্ৰেছে আগভাগ লৈ আহি আছে। আপুনি জানে যে দেশত যিমান উদ্যোগ গঠন হৈছে কংগ্ৰেছৰ দিনত হৈছে, কংগ্ৰেছে কৰা উদ্যোগ হয়। গতিকে পুনৰ যিবিলাক কিছুমান মৰি যোৱা, যেনেকৈ পৰিবহণ নিগম 2001 চনৰ আগলৈকে মৰি গৈছিলে, শেষ হৈ গৈছিলে। কংগ্ৰেছ চৰকাৰ আহিল, পৰিবহণ নিগমক উজ্জীৱিত কৰিলে, আৰু পৰিবহণ নিগমটো উজ্জীৱিত হোৱাৰ লগে লগে আপুনি দেখিলে যে কিমান মানুহ পৰিবহণ নিগমৰ লগত জড়িত হৈ আছে। এতিয়াতো অলপ দুখ লগা কথা হৈছে, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে পৰিবহণ নিগম ব্যৱস্থাটোকো প্ৰাইভেটত পেলাই দিব। যিয়ে নহওক, কিন্তু আমাৰ কংগ্ৰেছ চৰকাৰে ঠিক তেনেধৰণে যিবিলাক মৃতপ্ৰায়, যিবিলাক এতিয়া ৰাজহুৱা খণ্ড মৰি যোৱা বুলি কৈছে, যাৰ কাৰণে নিলাম হ'বলগীয়া অৱস্থা, এতিয়া নগাঁও কাগজ কল, কাছাৰ কাগজ কল নিলাম হ'ব বুলি যোৱা মানে ৰাজ্যসভাৰ অধিৱেশনত কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই কৈ দিলে। গতিকে এই ব্যৱস্থাৰে এটা উদ্যোগমুখী কৰাৰ কাৰণে,
এই ব্যৱস্থাৰে আমাৰ যিখিনি মানুহ নিবনুৱা আছে সেইখিনিক স্বাৱলম্বী কৰাৰ কাৰণে কংগ্ৰেছে পদক্ষেপ ল'ব আৰু সেই বিষয়লৈ কৈ আছে আৰু যিটো কৈছিলে যে বাগান অঞ্চলৰ যিটো কংগ্ৰেছে একো কৰা নাছিলে কংগ্ৰেছৰ দিনত 2009 মই কৈছোঁ যে পথ নিৰ্মাণ অন্য কাম কংগ্ৰেছে একোৱেই কৰা নাছিলে আপুনি যদি দেখে 2001 চনলৈকে অসমৰ অৱস্থা অকল মই গুপ্ত হত্যাৰ কথা নকওঁৱেই ৰাজনৈতিক যিটো সমস্যা হৈ আছিলে সেইবিলাক কথা নকওঁৱেই অসমৰ যিটো উন্নয়নৰ শিক্ষা খণ্ড হওক স্বাস্থ্য খণ্ড হওক কোনটো বিভাগত সেই সময়ত এজিবি চৰকাৰ কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমত কোনটো বিভাগত কাম কৰিছিল আমাৰ আৰু এজন আছে যিহেতু আমাৰ ৰাইজৰ দলৰ এজেপিৰ ফালৰ পৰা আছে ডেকা ডাঙৰীয়া মই ডেকা ডাঙৰীয়া আপোনাক কৈছোঁ আপোনালোকৰ এটা নতুন ৰাজনৈতিক দল আৰু প্ৰধান ইছ্যু আছিলে কা আন্দোলন কিন্তু একমাত্ৰ কা আন্দোলনৰ গইনা লৈ বা কা ইছ্যুটোক লৈ পেলাই নিৰ্বাচনৰ যি ৰণনীতি প্ৰস্তুত কৰাটো বাস্তৱ নহয় মই যিমান দূৰ ভাবোঁ আৰু সেই কথাটো হয়তো ৰাইজে গ্ৰহণযোগ্য বুলিও নল'ব আপোনাৰ আৰু কি ইছ্যু আছে যে এই চৰকাৰখনক আপোনালোকৰ বিফল বুলি ক'বলৈ বা তেখেতসকলৰ আঁচনিসমূহ বিফল হৈছে বুলি ক'বলৈ আৰু আপোনালোকে কি ইছ্যু লৈছে বা আপোনালোকে কি কৰিম বুলি ভাবিছে আমাৰ ইতিমধ্যে আমাৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এখন সংবাদমেলত ঘোষণা কৰিছিলে যে আমি অসমৰ প্ৰতিজন মানে টেকনিকেলি স্কিল যিবিলাক নিবনুৱা আছে তেখেতসকলক যাতে আত্মপ্ৰতিষ্ঠা কৰিব পাৰে আমি চৰকাৰী চাকৰি দিম বুলি কোৱা নাই যাতে আত্মপ্ৰতিষ্ঠা দিশত মানে পদক্ষেপ ল'ব পাৰে আমি প্ৰতিজনকে তেখেতে কৈছে যে আমাৰ চৰকাৰ আহিলে ৭,০০০ টকাকৈ দিয়া হ'ব ক'ৰ পৰা দিব এইটো ক'ৰ পৰা দিব মানে সেইটো আপোনাৰ আমাৰ এতিয়া যিবিলাক হিতাধিকাৰী স্কিম চলি আছে তাৰ পৰা হেৰি কৰি পেলাই পৰিৱৰ্তন কৰি আছে কিবা এটা আছে আৰু ২ নম্বৰ থাকিলে কেনেকৈ হ'ব ৭,০০০কে দিব 12 মাহত কিমান হ'ব এজন মানুহৰ কাৰণে নহয় ৰ'বচোন মই কথাটো কওঁ ৭,০০০কে যদি দিয়ে আমি কৈছো যে টেকনিক্যালি স্কিল মানুহ আপোনালোকে প্ৰত্যেকজন মানুহক ৩২ লাখ তেনেকুৱা নিবনুৱা আছে অৰ্থাৎ অসমৰ কাৰণে যিখন বাজেট হয় সেই বাজেটৰ যিমান পইচা লাগে তাতকে 3 গুণ বেছি লাগিব সেইটো কাম কৰিবলৈ মোকে সুধক যে ৭,৫০০কে আমি দিব খুজিছো আমি কেনেকে দিম আপোনালোকে কেনেকে দিব এটোকে সুধকচোন যে আমি কংগ্ৰেছে কেনেকে দিব কংগ্ৰেছে অসমীয়া শিক্ষিত নিবনুৱাক লৈ লোৱাত আমি শিক্ষিত নিবনুৱা বুলি মই কোৱা নাই আপোনালোকে কেনেকে দিব সেইটো এটা ডাঙৰ কথা কেনে কৈছো দক্ষতা থকাটোৱে শিক্ষিত দক্ষতা নহয় যিখিনি আপোনালোকে এতিয়া যিখিনি দেখিছে যে যিখিনি মানুহে একো কৰিব নোৱাৰে যিখিনি মানুহে একো কৰিব নোৱাৰে যিখিনি মানুহক সংস্থাপন হোৱাৰ কাৰণে সময়ৰ প্ৰয়োজন আছে সেইখিনি মানুহক স্বাৱলম্বী হ'বৰ কাৰণে যিটো সময়ৰ প্ৰয়োজন সেই গেপ পিৰিয়ডটোত তেখেত আৰু তেখেতৰ পৰিয়াল চলিবৰ কাৰণে ন্যায় আঁচনিৰ যোগেদিয়ে ৭,৫০০কে দিয়া হ'ব আৰু আপুনি জানি ভাল পাব যে ছত্তীশগড়ত সেই কথাটো কৰি চলি আছে ছত্তীশগড়ৰ আমাৰ কংগ্ৰেছ চৰকাৰে ৭,৫০০কে দি আছে ছত্তীশগড়ৰ টোটেল নিবনুৱা নাই দিয়া কথাটো আমি শুনক মাজতে কৈ নিদিব আমি টোটেল নিবনুৱাক নিদিওঁ নহয় যিখিনি মানুহক কৰ্মসংস্থাপনৰ কাৰণে সময়ৰ প্ৰয়োজন হ'ব যিখিনি নিবনুৱাক কৰ্মসংস্থাপনৰ কাৰণে এটা পিৰিয়ডৰ প্ৰয়োজন আছে যে সেইখিনি নিৰ্দিষ্ট নিবনুৱাখিনিক তেওঁলোকৰ নিজৰ স্বাভিমান ৰক্ষা কৰি জীয়াই থাকিবৰ কাৰণে তেখেতৰ পৰিয়ালটোক সুচাৰুৰূপে পৰিচালিত কৰিবৰ কাৰণে যিটো মৰ্যাদাপূৰ্ণ এটা ধন ৭,৫০০ কৰি দিয়া হ'ব সেইখিনি নিবনুৱা ঠিক আছে সেইটো ভাল আঁচনি প্ৰয়োজন হ'লে আপোনালোকৰতো চৰকাৰ নাহে আমাৰ চৰকাৰ আহিব আমি দৰকাৰ হ'লে ল'ম কিন্তু আপোনালোকৰ চৰকাৰ আহিলে সেইটো দুখীয়া শিক্ষিত নিবনুৱাই নাপায় কিয় গাঁৱৰ এনৰেগা শ্ৰমিকসকলৰ ২.৫ লাখ ভুৱা জব কাৰ্ড আপোনালোকৰ দিনত হোৱা ২.৫ লাখ ভুৱা জব কাৰ্ড বাতিল কৰিছে আৰু এই ৭,৫০০ টকাটো ইমানেই আপোনালোকৰ মানে অসৎ প্ৰক্ৰিয়াৰে হ'ব সেইটো এতিয়া শুনক এই জব কাৰ্ডৰ ক্ষেত্ৰত মই আপোনালোকৰ বিজেপিৰ সময়ত সততা আৰু নিষ্ঠাটো লাগিব আৰু কংগ্ৰেছৰ সেই সততা আৰু নিষ্ঠাৰ অভাৱ আছে আমি জাতীয় পৰিষদক দেখা নাই এতিয়ালৈকে অসমৰ ৰাইজে কংগ্ৰেছৰ সেই সততা আৰু নিষ্ঠাৰ অভাৱ আছে পদে পদে তেনেকুৱা বহুত হাজাৰ আছে আপোনালোক নিকা যে হয় আপোনাক ভাল পাইছো যে আপুনি স্বীকাৰ কৰিছে আপোনাক একেনে ভাল পাইছো সাধাৰণ এটা তথ্য দিওঁ আপুনি নিজে সেই গাঁওখনত যাওক মই এখন গাঁৱৰ কথা কওঁ আৰু সেই গাঁওখন আপোনালোকৰ খুব চিনাকি
আপোনালোকৰ মুখ্যমন্ত্ৰীও তাত যায়, বিত্তমন্ত্ৰীও তাতে গৈ থাকে, পূজা হ'লেও যায়, তেওঁলোকৰ শ্ৰাদ্ধ হ'লেও যায়। সেয়া হৈছে আপোনালোকৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ দেৱশৰ্মাৰ গাঁও, বৰাজৰা গাঁও। আপুনি বৰাজৰা গাঁৱৰ, মোৰ তাত RTI তথ্যটো আছিলে, এতিয়া লৈ অহা নাই, সেইকাৰণে আপুনি যাওক বৰাজৰা গাঁৱৰ যিটো ব্ৰাহ্মণ চুবুৰী, সেই ব্ৰাহ্মণ চুবুৰীৰ জব কাৰ্ড কেইখন আছে, আপুনি পূব নলবাৰী ব্লকত আপুনি চাওকগৈ যে তাতে জব কাৰ্ড পাবলগীয়া মানুহ কেইজনে পাইছে আৰু কেইজন পাব নলগীয়া মানুহে পাইছে। যদি আপোনাৰ সেই তথ্য আছে, এইখন চৰকাৰ এনেকুৱা এখন চৰকাৰ যিখন চৰকাৰে যদি কাৰোবাৰ ওপৰত যদি তেনেকুৱা কোনো ধৰণৰ অভিযোগ আছে তেওঁ জেললৈ পোনে পোনে নিয়াৰ ব্যৱস্থা আছে। চৰকাৰ নহয়, আপুনি জেলত নিয়াৰ ব্যৱস্থা কৰি দিয়ক, আপুনি জেলত নিয়াৰ ব্যৱস্থা কৰি দিয়ক। মই আপোনাক কৈ দিছো ৰেলৱেত চাকৰি কৰি ৰিটায়াৰ্ড হোৱা মানুহৰ নামত জব কাৰ্ড আছে, যদি এইখন চৰকাৰ পাৰ হৈ যোৱা মানুহৰ নামত জব কাৰ্ড আছে। আপোনাক অভিযোগ দিয়া আপুনি দিয়া নাই, আপুনি ক'ব পাৰিব কেছ নাম্বাৰ ক'ব পাৰিব, কোনটো কেছ নাম্বাৰ ক'ব পাৰিব আপুনি কোনখন থানাৰ কোনটো কেছ নাম্বাৰ মোক ক'ব পাৰিব? এতিয়া মই সেই বিষয়টো আলোচনা নহয় কাৰণে লৈ আহা। আপুনি এজন এটা দলৰ এটা ৰাজনৈতিক দলৰ আপুনি মুখপাত্ৰ, আপুনি এই ৰাজনৈতিক দলটোৰ ইয়াতে আপুনি বিষয় হয়, গতিকে আপুনি দায়িত্বশীলভাৱে কওক যে কোনখন থানাত কোনটো গোচৰ আপুনি দিছে, গোচৰ নাম্বাৰ কিমান। নিশ্চিতভাৱে এইখন চৰকাৰ হৈছে কেছ দিয়া হৈছে, কোনখন থানাত আপোনাৰ যদি কৰবাত যদি কোনোবাই ভুৱা জব কাৰ্ড লৈছে, এটা চিটিং কেছ, এটা কেছৰ কথা কৈ দিওঁ। এতিয়া আমাৰ আছে ইয়াতে জলসম্পদ বিভাগৰ মানে AGPৰ হাততে আছে সেইটো দপ্তৰ। আপোনাৰ বশিষ্ঠৰ যিটো আমাৰ যিটো ৱাটাৰ ৰিচোৰ্চ ডেভেলপমেণ্ট যিটো এৰিয়া আছে, তাতে সুমন চক্ৰৱৰ্তী নামৰ এগৰাকী মহিলা এমপ্লয়ী, তেখেতে মানে NRC ডিউটিত পৰিছিলে 2000 মানে কি NRC ডিউটিত পৰি তেওঁ 13 মাহ তেওঁ NRC ডিউটি নকৰিলে, 13 মাহৰ তেওঁ দৰমহা লৈছে। সেইটো কেছ দিয়া হৈছে দিছপুৰ থানাত। সেইটো আমি চিফ ইঞ্জিনিয়াৰ অফিচত আমি কমপ্লেইন কৰিছোঁ বাৰে বাৰে। তাৰপিছত সেই 13 মাহটো তেওঁলোকে এডিশ্যনেল চিফ ইঞ্জিনিয়াৰে কি কৰিছে, 3টা ফেজত ছুটি চেংচন কৰিছে, একেটা টাইমত 1 বছৰ পিছত। ভাল গুৰুত্বপূৰ্ণ মই আপোনালোকৰ মই আগৰ এজন মানুহক মই কৈও দিছিলো, সেইটোৰ নামত এতিয়া কেছ হৈ আছে, দিছপুৰ থানাত কেছ আছে, চিফ ইঞ্জিনিয়াৰ অফিচত দিয়া আছে। আপুনি ধৰক যোনে কেছটো দিছে আমি বিৰাট ভাল পাইছোঁ, আমি দিছোঁ, খুব ভাল পাইছোঁ। মোক ক'বলৈ দিয়ক, সেই মহিলাগৰাকী যোনগৰাকী ভদ্ৰ মহিলাই হওক, সেই মহিলাগৰাকী NRCত থকাৰ লগে লগে NRCত কংগ্ৰেছে এনেকুৱা এজন মানুহক দায়িত্ব দি গ'ল, যাৰ কাৰণে আমি এখন ভুৱা NRC পালোঁ, অসংগঠিত NRC পালোঁ, NRCৰ দায়িত্বত থকা কাম নকৰাটো সমন্বয়জনক, তাত চৰকাৰে হস্তক্ষেপ কৰিব নাই, উচ্চতম ন্যায়ালয়ে পুনৰ NRCৰ মই বিষয় যোৱা নাই যে সেই ৱাটাৰ ৰিচোৰ্চ ডেভেলপমেণ্টৰ সেই অফিচৰ পৰা দৰমহা কেনেকে চেংচন হ'ল। না মই এইটো কৈ আছোঁ আপোনাক, শুনক 17 বছৰ তেখেত ডেপুটেশ্যন কি শব্দ NRC বিভাগটো বাদ দিয়ক না, মই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কথা কৈছোঁ। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মানে চিফ ইঞ্জিনিয়াৰে সেইজন মহিলা কেনেকে তেওঁক মানে দৰমহা দিলে, নিশ্চিতভাৱে তদন্তৰ তাত প্ৰয়োজন আছে, তদন্ত হওক। কিমান এনেকে অফিচৰ আপোনাৰ জাপ ফাইল আছে, মই আপোনাৰ ওপৰত দাঙি ধৰিম। আজিলৈকে NRCৰ লগত জড়িত বিষয়াসকল যে বিজেপি চৰকাৰৰ দিনত একেবাৰে জড়িত বিষয়া কৰ্মচাৰীসকল যেতিয়া দায়িত্বত থাকে, সেই বিষয়টো মই আপোনাক পুৰা দিব পাৰিম, একদম তথ্য। খালি ৰাতিপুৱা মই আপোনাৰ বাতৰি মিলিবই নোৱাৰি, সদায় মৰিগাঁৱত কিমান কি হৈছে, নলবাৰীত কিমান কি হৈছে, আপোনালোকৰ মেইন নেতাবিলাকৰ সমষ্টিত কি হৈছে, আপোনালোকৰ দলীয় একদম মানে মেইন নেতা যিবিলাক, সেই নেতাবিলাকৰ নিজৰ গৃহ ঠাইত কি হৈ আছে। আপুনি সাহিত্য কৰি নহ'ব, আপুনি যদি তথ্য আছে আপুনি এটা কথা ক'লে যে 17 মাহৰ NRC দায়িত্ব থকা মহিলাবিলাকে ডিউটি কৰা নাছিল আৰু তেওঁ দৰমহা ল'লে, আৰু সেই দায়িত্বটো কোনোবা শিক্ষক হ'ল, কোনোবা ইঞ্জিনিয়াৰ হ'ল, যোনেই নহওক সেইটো NRCয়ে চাব। আৰু কংগ্ৰেছে এনেকুৱা সন্দেহজনক মানুহ এজনক NRC NRCৰ দায়িত্বত নিয়োগ কৰা হৈছিল, দায়িত্বটো তেওঁ সম্পাদন নকৰিলে, এইটো তেওঁ সামাজিক অপৰাধ। আপুনি নাজানে চাগে, বুজক না কথাটো শুনি লওক ভালকে।
এজন মানুহ যেতিয়া NRC ডেপুটেশ্যনত যায় তাৰপিছত যি ডিপাৰ্টমেণ্টৰ পৰা তেওঁৰ দৰমহা চেংচন হয় সেই ডিপাৰ্টমেণ্টে তেওঁৰ ডিউটিত কৰি আছে নে নাই সেই ৰিপৰ্টটো লয় NRC আছে NRC সুধিব যে এই মোৰ ডিপাৰ্টমেণ্টৰ শুনা মোৰ ডিপাৰ্টমেণ্টৰ এই এমপ্লয়ীজন NRC ডিউটি কৰি আছে নে নাই তাৰপিছত যেতিয়া সেই অফিচৰ পৰা ৰেকৰ্ড আহিব হয় ডিউটিত আছে তাৰপিছতে তেওঁৰ বিল চেংচন হ'ব লাগে এইটো আচলতে কিয় হ'বলৈ পালে জানে কংগ্ৰেছ চৰকাৰে NRCখন শুদ্ধ ৰূপত বনোৱা কোনো ধৰণৰ পৰিকল্পনা আছিল বহু নিষ্ঠাবান কৰ্মচাৰীয়ে কাম কৰিলে বহু নিষ্ঠাবান কৰ্মচাৰীয়ে কৰিলে যাওক না আপুনি আছে কৈ দিয়ক আপুনি আছে কৈ দিয়ক মই নাম হওক কৈ দিলো ধৰি লৈছো আপুনি এই এইটো এটা উদাহৰণ একদম কথাটো নিশ্চিতভাৱে আপোনাৰ কথাটো নিশ্চিতভাৱে আৰক্ষীয়ে তদন্ত কৰিব আৰু চৰকাৰখন এনেকুৱা এখন চৰকাৰ যদি কোনোবা তদন্তৰ আওতালৈ যদি নিজৰ দলৰ কোনোবা ব্যক্তিও আহে কোনোবা দলৰ যদি নেতৃত্বও আহে কিন্তু কোনো কাৰণে ৰেহাই দিয়া নাই এতিয়ালৈ ক্ষমা কৰা নাই কিন্তু একেটা সময়তে চাওক আজি কংগ্ৰেছৰ দিনত যি দুৰ্নীতিৰ এটা সাংঘাতিক ধৰণৰ সাম্ৰাজ্য সৃষ্টি কৰিলে ৰ'ব শুনক কংগ্ৰেছৰ দুৰ্নীতিৰ সাম্ৰাজ্যখন ইমান ডাঙৰ এইখন ভাঙি আৰু এবছৰৰ ভিতৰত নাইকিয়া হ'ব প্ৰতিশ্ৰুতি পালন কৰি আপোনালোকে কোৱা নাছিলে যে আমি এনেকে আমি 38 টকা দিম আমি অমুক কৰিম আমি কৰিম আপোনালোকে কৈছিলে যে আমি স্বাৱলম্বী কৰিম স্বাৱলম্বী কৰিম আপোনালোকে কৈছিলে আপোনালোকৰ ইস্তাহাৰত এইবিলাক নাছিলে ইস্তাহাৰত যি আছে এইবিলাক কৰক না ইস্তাহাৰত থকা বিলাক পালন কৰিছে না এইটো কওক না আপোনালোকে বাংলাদেশী খেতি বুলি কৈছিলে খেদিলে নে নাই গোস্বামী ডাঙৰীয়াৰ প্ৰশ্ন যিহেতু বহুখিনি হৈছে গোস্বামী ডাঙৰীয়াৰ উত্তৰ দিব অকণমান শুনিব দেই এটা এটাকে মই কৈ আছোঁ যে চিণ্ডিকেটৰ কথাটো আপুনি কৈছে যে সিন্ডিকেট শব্দটোৰ যে অসমত যেটো সিন্ডিকেট শব্দ এই শব্দটো কাৰ দিনত আৰম্ভ হৈছিলে আৰু আজিৰ তাৰিখত যেটো কথা কোনে সৃষ্টি ৰব শেষ কৰিলো মই কৈছো শেষ হৈছে মই কৈছো যে সিন্ডিকেটত জড়িত থকা যিকোনো ব্যক্তি যদি সিন্ডিকেটত সঁচাকৈ আপুনি সিন্ডিকেট বুলি কৈ দিলেতো নহ'ব কিন্তু সিন্ডিকেটৰ তথ্য সহকাৰে যদি য'তেই প্ৰমাণিত হৈছে বা সিন্ডিকেট মানে অনিয়মৰ য'তেই প্ৰমাণিত হৈছে কিন্তু তেওঁৰ জেলৰ ভাত খাবলগীয়া হৈছে এইটো বহু উদাহৰণ ইয়াতে আছে এতিয়া এটা এটাকৈ উদাহৰণ দিলে সকলো হ'ব কিন্তু তাৰপিছতে চাওক এটা দুৰ্নীতি একেদিনাই সৃষ্টি হোৱা বস্তু নহয় দুৰ্নীতি অসমৰ যিটো দুৰ্নীতিৰ যিটো পুহাৰ যিটো বেপাৰ এই সাম্ৰাজ্য কংগ্ৰেছৰ শাসনৰ আমূলৰ পৰা অৱধাৰিতভাৱে আহিছে য'ত শিক্ষকৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো কিন্তু 1991 চনত সেই সময়ত আজি তাৰিখত এই সময়ত মাননীয় আমাৰ চৰকাৰখন এজনো তেনে যোগ্যতাহীন শিক্ষক আমি নিযুক্তি দিয়া নাই মই মানি লৈছো আপোনালোকৰ কথাবিলাক ঠিক আছে আপোনালোকৰ সময়ত সেই সময়ত অমিত শাহ ডাঙৰীয়া আহিছিলে 2014 চনত আপোনালোকৰ অমিত শাহ ডাঙৰীয়াই কৈছিলে যে লুইছ বাৰ্গাৰ কেলেংকাৰী আপোনালোকে কৈছিলে হাৰদা কেলেংকাৰী তদন্ত কৰা হ'ব হয় আপোনালোকে এই 5 বছৰ এটা মোক শুনিব লাগিব কিন্তু আপুনি শুনি ল'ব লাগিব কিন্তু দেই কওকচোন তদন্তৰ ৰিজাল্টটো দিয়ক হয় শুনক আজি কথাটো হৈছে এইটো কংগ্ৰেছৰ দিনত একদম শুনিব কিন্তু আপুনি একদম শুনি ল'ব কিন্তু হয় শুনি ল'ব আচ্ছা চাওক সাৰদা কেলেংকাৰীৰ যিটো তদন্ত ইতিমধ্যে CBI চলাই আছে CBI তথ্যত CBI কোনো ধৰণৰ অনুসন্ধানৰ তথ্যত বা অনুসন্ধানৰ কোৰ্স অফ ইনভেষ্টিগেশ্যনত আপুনি যাৰ কথা ক'ব খুজিছে তেওঁৰ কিন্তু নাম অহা নাই কোৰ্স অফ ইনভেষ্টিগেশ্যনত অহা নাই আৰু কোৰ্স অফ ইনভেষ্টিগেশ্যন হয় আমি কৈছো যে আমি সাৰদাৰ কেলেংকাৰী যিকোনো সাৰদা কেলেংকাৰী হওক লুইছ বাৰ্গাৰ কেলেংকাৰী হওক সাৰদা কেলেংকাৰী হওক লুইছ বাৰ্গাৰ কেলেংকাৰী হওক যিকোনো কেলেংকাৰী হওক সকলো কেলেংকাৰীতে যদি কাৰোবাৰ নাম সাঙুৰ খাই তদন্তত যদি আহে এনেইতো ক'লে নহ'ব যে ইনভেষ্টিগেশ্যন যদি উইথ এভিডেন্স যদি আহে আদালতত যদি সাব্যস্ত হয় নিশ্চিতভাৱে আৰক্ষীয়ে যদি তেওঁৰ এগেইনষ্টত চাৰ্জশ্বিট ছাবমিট কৰে বা আৰক্ষীয়ে যদি ইচ্ছা কৰে যে আমুকক গ্ৰেপ্তাৰ কৰিবলগীয়া এই গোচৰৰ তদন্তৰ খাতিৰত তেওঁ কাষ্টডিত ল'ব লগা হয় নিশ্চিত এই চৰকাৰখনে কিন্তু কেতিয়াও পিছ পৰি নাথাকে একেবাৰে ক্লিয়াৰ ৰ'ব এতিয়া শুনক আমি এৰেষ্ট হোৱাটো নিবিচাৰো কিন্তু শুনক এৰেষ্ট হ'ব নালাগে কিন্তু তদন্ত 5 বছৰ লাগি গ'ল তদন্তৰ একো ৰিজাল্ট নোলালে চাওক ৰিজাল্ট শুনক আজি তাৰিখত আপুনি হয়তো নাজানে যে সাৰদা কেলেংকাৰী যিটো সাৰদা কেলেংকাৰী অসমত যিটো মানে বেংগলৰ অভিকেন্দ্ৰিক
ৱেষ্ট বেংগলৰ অভিকেন্দ্ৰিক যিটো সাৰদা কেলেংকাৰী অসমলৈ আহিছিলে এই সাৰদা কেলেংকাৰী কিন্তু ইতিমধ্যে CBI চাৰ্জশিট সাবমিট কৰিছে তাত কিন্তু আপুনি ভাবাৰ মতে আপুনি যাক টাৰ্গেট কৰিছে তেওঁৰ নাম মই কাকো টাৰ্গেট কৰা নাই মই টাৰ্গেট কৰা নাই লুই বাৰ্গাৰ কেলেংকাৰীৰ মূল কথাটো হৈছে এইটো যে এই গোটেই ইনভেষ্টিগেশ্যনৰ মূল অভিকেন্দ্ৰটো অসম ইয়াৰ এটা অংশ কিন্তু মূল অভিকেন্দ্ৰটো বিদেশৰ হয় আৰু এই গোটেই এজেন্সিটোৰ এই গোটেই কথাটো হৈছে যে এটা বৈদেশিক এজেন্সিয়ে ইয়াত কাম কৰি আছে গতিকে তেওঁলোকৰ ওপৰত ভাৰত চৰকাৰ বা অসম চৰকাৰৰ হাত নাথাকিব কিন্তু হয় এই কাৰণে দিছিলোঁ যে আমি যদি শুনক এই কাৰণে দিছিলোঁ আমি যদি কেনেবাকৈ সেই বিদেশী এজেন্সিয়ে যদি লুই বাৰ্গাৰ কেলেংকাৰী নহয় যদি সেই তদন্তকাৰী সংস্থাটোৱে যদি কেতিয়াবা অসম চৰকাৰক বা ভাৰত চৰকাৰক যদি সেই যাৰ আপুনি টাৰ্গেট কৰিবলগীয়া কৈছে সম্পৰ্কে যদি কিবা তাত যদি ভাৰত চৰকাৰে কম্প্ৰমাইজ কৰিলেহেঁতেন তাত যদি অসম চৰকাৰে কম্প্ৰমাইজ কৰিলে তেতিয়া আপোনালোকে ক'লেহেঁতেন যে কাৰোবাক আমি ৰক্ষণাবেক্ষণ আমি টাৰ্গেট আপোনালোকে দিলে যে ওলাব লাগে এইটো তদন্ত হ'ব লাগে অভিযোগ আপুনি কাৰোবাৰ ওপৰত এটা অভিযোগ আহিলেতো একেবাৰে শেষ হৈ আহিছে অভিযোগ নাই আৰু এক মিনিট মই কথা ছুটি কৰি দিম যে আমি বৰ নিৰ্ভৰশীল হয় বিজেপিৰ আমি সকলো নেতা খুব দক্ষ বুলি ভাবিয়ে লৈছোঁ কাৰণ তেখেতসকলে কৈছিলে যে বিদেশত থকা কলাধন লৈ আহিব গতিকে বৈদেশিকভাৱে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া খুব পপুলাৰ চবৰে লগত ভাল মিত্ৰতা আছে বুলি গতিকে তেনেকুৱা বৈদেশিক ভাল সম্পৰ্ক থকা এজন প্ৰধানমন্ত্ৰীয়ে মেনিফেষ্টত উল্লেখ কৰা বিষয়টো সমাধান কৰিবৰ কাৰণে 5 বছৰত নোৱাৰিলে তাৰ মানে কি ব্যৰ্থ হয় 75 বছৰৰ যিটো 75 বছৰৰ কংগ্ৰেছৰ শাসন কংগ্ৰেছে 75 বছৰ শাসন কৰা নাই ভাল কৰা স্বাধীন কিমান আপুনি অমিত শ্বাহে কোৱাৰ্টাৰে কৈ দিলে কংগ্ৰেছে 75 বছৰ শাসন কৰা নাই ভাল কৰা স্বাধীন হোৱাৰ 75 বছৰ হ'ল কংগ্ৰেছৰ 75 বছৰ হোৱা নাই আপুনি ভুলকে ক'লে বুলি কৈ দিয়ক কওকচোন কংগ্ৰেছে কিমান বছৰ শাসন কৰিলে নাই আপুনি কওকচোন কংগ্ৰেছে কিমান বছৰ শাসন কৰিলে 70 বছৰীয়া শুনক কিমান বছৰ 70 বছৰ শুনিলক কথা নাই কংগ্ৰেছে 70 বছৰ শাসন কৰিলে অলপ গ্যাপ হৈছে বেলেগ নাই কওকচোন ভালকে কওক আপুনি কংগ্ৰেছে কিমান বছৰ শাসন কৰিলে নাজানে আপুনি নাজানে বহুত দীঘলীয়া আপোনাৰ কোনো তথ্য নাজানে কংগ্ৰেছে 70 বছৰ শাসন কৰিছে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ কিমান বছৰ হ'ল শুনক আপোনাক মই অটল বিহাৰী বাজপেয়ী কি হ'ল আপুনি কংগ্ৰেছৰ যোৱা স্বাধীনতাৰ পাছৰ পৰা কংগ্ৰেছৰ যে দুৰ্নীতিৰ ধন এই কলা ধন বিদেশৰ বেংকত আছে মূল কথাটো শুনক এখেতে যদি সময় দিয়ে কৈ দিম শুনক তথ্য লৈ আনিব লাগে ইস্তাহাৰত দিছিলে আনিব লাগে শুনক মই বিদায় ল'ব লাগিব মই আটাইবোৰ বিদায় ল'ব লাগিব কাৰণ সময় শেষ হ'ল প্ৰকৃতাৰ্থত এই নিৰ্বাচনৰ সময়ত প্ৰত্যেকটো দলৰে বিভিন্ন ধৰণৰ ইছ্যু থাকে কিন্তু বিৰোধীয়ে শাসকীয় দলৰ সেইসমূহ বিষয় ৰাইজৰ ওচৰত আনিব পাৰিছে নাই দাঙি ধৰিব পাৰিছে সেইও কিন্তু আজিৰ তাৰিখত এটা ভাবিবলগা কথা আৰু এইখন চৰকাৰে এইবাৰ পুনৰ ৰাইজক কি ধৰণৰ প্ৰতিশ্ৰুতি দিব তাৰ ওপৰতো কিন্তু ৰাইজে নজৰ ৰাখিব আৰু প্ৰকৃতাৰ্থত ৰাইজৰ সমস্যাসমূহ স্থায়ী সমাধান কৰিব পাৰিলে নাই তাৰো কিন্তু হিচাপ নিকাচ চলিব এইবাৰৰ নিৰ্বাচনত মই আটাইকেইগৰাকীয়ে ষ্টুডিঅ'লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সুশীল পাটোৱাৰীয়ে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ